আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ আছে ইয়াতে, যিটো ঘৰত ইজিলি এভেইলেবল। ইয়াতে আছে আপোনাৰ মেথি, কালঞ্জি, কালিজিৰা, তিল, এইটো হৈ গ'ল এল'ভেৰা, যিটো মোৰ গছতে আছে, এইটো হৈ গ'ল কাৰি পাত্তা, এইটো নিমপাত, এইটো হৈ গ'ল হিবিস্কাছ, জবা ফুলৰ পাত, এইটো হৈ গ'ল আমলখি, এইটো শিলিখা আৰু পিঁয়াজ। ৰ'জবেৰী দিম, ৰ'জবেৰীও এড কৰিম, ফ্লেক্সিডছ আছে আৰু নাৰিকল তেল। টাকা দিয়ে যারা খরচা করেছে কুমড়ো লাগলাম এত টাকা দিয়ে গেলাম। এবাৰ কেৰাহী আৰু তেলটো একদম কম ষ্টিমত আমি বহাই দিলোঁ, চব মিক্স কৰি দিলোঁ। এতিয়া এইটো এপ্ৰক্সিমেটলি 1 ঘণ্টা বা 45 মিনিটছ আমি এইটো ধুনীয়াকৈ ক'লা নোহোৱালৈ আমি এইটো সিজাই থাকিম। গোটেই ৰসটো তেলত আহি যাব। ইয়াতে 1 লিটাৰ মিঠাতেল, আমাৰ তেলটো বইল কৰা ভালকৈ ধুনীয়াকৈ হ'ল। এতিয়া এপ্ৰক্সিমেটলি আধা ঘণ্টাৰ ওপৰতে পুৰা জাল দিছোঁ, গেছ একদম কমাই পেলাই। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু এইটো ঠাণ্ডা হ'ব, গোটেই ৰাতি অভাৰনাইট থাকিব। তেলটো গোটেই ৰাতি মই ৰেষ্টত ৰাখি দিছোঁ। এতিয়া ধুনীয়াকৈ আমি ওলাই ল'ম। তেলটো ৰেডি হ'ল, এতিয়া আমি এইটো জাৰত ভৰাই থৈ দিলোঁ। এতিয়া আমি সপ্তাহত 2 দিন 3 দিন আমি ধুনীয়াকৈ লগাম, একদম চিল্কি হয় চুলিটো। এইটো কালাৰ চুলিত দিছিলোঁ আমি, খুব ধুনীয়া চিল্কি হৈ আহিছে। আৰু মেইন কথা, চুলি সৰা কমি গ'ল, ছফ্ট হৈ গ'ল চুলিটো। থেংক ইউ ফৰ ৱাচিং।